হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই আব্দুল জেকিজন। মই নিউ ছিংগাৰ। মই নতুন গান মই নিজে লিখোঁ, মই নিজে গান গাওঁ। তো মোৰ 15-20টামান গান মোৰ লিখা হৈছে। অলপ পইচা পাতিৰ প্ৰব্লেম, যিহেতু মই নিজে অলপ টাইলছ মিস্ত্ৰী কণ্ট্ৰেক্টাৰী কৰোঁ। তো পইচা পাতিৰ অলপ প্ৰব্লেমৰ কাৰণে মই গানকেইটা ৰেকৰ্ডিং কৰিব পৰা নাই, কিন্তু আগত মই ৰেকৰ্ডিং কৰিম। চবে মোৰ কাৰণে দোৱা কৰিব। নমস্কাৰ দাদাসকল, ভাই ব্ৰাদাৰ চবকে, আৰু আসসালামু আলাইকুম আমার সম্মানীয় মুরব্বী চাচা ভাই বোনেদের। আমি বাংলা কথা বলতে পারি। আমি ইন্ডিয়ান নিউ সিঙ্গার আব্দুল জেকিজন। আমি কিছু মাছ নিয়ে আসলাম কিনে, তো এখনও বিয়ে শাদি করি নাই। তো আমি এখন চেষ্টা করতেছি যে, যেহেতু আজকাল তো মেয়ে মানুষগুলো সব মেকআপ ইনস্টাগ্রাম নিয়ে ব্যস্ত থাকে, সেই জন্য আমি রান্নাবাড়িটা ভালো করে শিখতেছি আর কি, যে মাছ কাটা কীভাবে কী করতে হয়। তো যখন এদিক সেদিক যাই, সাইডে টাইলসের কন্ট্রাক্টরি করি, তো মাঝে মাঝে রান্নাবাড়িটা করতেও হয়। আৰু বাংলা আসামিস হিন্দি সব মিক্স করে আমি বলবো। তো আৰু মই মাছটো আগতে ৰান্ধাবাঢ়ি এইবিলাক মই কমপ্লিট চব শিকিছোঁ। ৰান্ধাবাঢ়ি, ভাত ৰান্ধা, চব্জি ৰান্ধা। কাৰণ আজিকালি ছোৱালীবিলাকতো চব ইনষ্টাগ্ৰাম, মেকআপ চেকআপ ভিডিঅ' লৈ কিনে বিজি থাকে। সেইটো কাৰণে মই ৰান্ধাবাঢ়িটো মই নিজে শিকি লৈছোঁ চবখিনি। আৰু এতিয়া মোৰ ঘৰত মোৰ মা আম্মা নাই, সেইটো কাৰণে মই নিজে ৰান্ধিব লগা হৈছিল। তো মই অলপ গাঁৱত আহিছোঁ, তো সেইটো কাৰণে মোৰ নিজৰ এতিয়া ৰন্ধাবাঢ়িটো কৰিব লগা হৈছে। তো এতিয়া মই জাষ্ট এইটো মই আমাৰ লোকেল গাঁৱৰ লোকেল মাছ, বাটা মাছ, এইটো মই জাষ্ট এটা মই